ঢিঙৰ চালনাবুৰীৰ যুৱক দাক্ষিণাত্যত নিৰুদ্দেশ। নগাঁও জিলাৰ ঢিঙৰ চালনাবুৰীৰ এগৰাকী যুৱক দাক্ষিণাত্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোৰ লগতে পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। জানিব পৰা মতে চালনাবুৰী গাঁৱৰ ৰিয়াজ উদ্দিনৰ পুত্ৰ আছিকুল ইছলামে 7 মাহ পূৰ্বে কাম কৰিবলৈ গৈছিল দাক্ষিণাত্যৰ কেৰালালৈ। যোৱা 5 জানুৱাৰীত টিকট কাটি ৰেলেৰে ঘৰলৈ আহোঁতে আজি পুৱা 5 মান বজাত গোদ্ৰা ৰোড ৰেল জংচনৰ পৰা নিৰুদ্দেশ হয়। আৰু নগাঁও জিলাৰ ডিং থানাৰ অন্তৰ্গত চালনাবুৰী গাঁৱৰ ৰিয়াজ উদ্দিনৰ ল'ৰা 6-7 মাহ ধৰি কেৰালা কাম কৰি আছিল। কৰ্মসূত্ৰে ঘৰত আহি আছে। আলোৱা ষ্টেচনৰ পৰা তেওঁ ঘৰত অহাৰ কাৰণে ট্ৰেইনত উঠিছে। আজি 6 তাৰিখ আনুমানিক 6টামান বজাত তেওঁ গোদ্ৰা ৰেল ষ্টেচনত আহি তেওঁ কোনো সন্ধান নাই, হেৰাই গ'ল। কোনোবাই তাত থকা সদাশয় ব্যক্তিহে যদি এই আছিকুলৰ কোনো সন্ধান পায় তেতিয়াহ'লে ইয়াত ফোন নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব, ফোনৰ নম্বৰ জনাব, ইয়াৰ পৰা মানুহ গৈ তাক আনিব। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই। আশিকুল 8 মাস ধরে কেরালা গেছেন, গেলে শনিবারে গাড়ি তুলছে। আজকাল দিনের 6টাত উড়িষ্যা আড়াই আছে স্টেশন। নাম কি ছিল? আমার নাম আশিকুল, আমার লোকটার নাম আশিকুল। সবে রাজার কাছে আমি আবৃত্তি জানাইতেছি, আপনারা কিছু কেউ ভাই আমার ভোটারে এই মোবাইলও সাইরা দিবেন। এই নম্বরে এই যে নম্বরটা দিতেছি, এই নম্বরটা আপনারা 10 ট্রেন চাইছি, আমার এই নম্বরটা সাইরা দিবেন। পৰিয়ালৰ লোকে আছিকুল ইছলাম হেৰাই যোৱা বুলি আহোম গাঁও আৰক্ষী পহৰা চকীত এক জাননীও দিয়ে। रियाजुद्दीन का एक लौता बेटा आशिकुल इस्लाम वो काम करने के लिए केरला में गया था। घर में वापस आने के वक्त केरला के गोद्रा स्टेशन से लापता हो गया। अगर कोई उसके वो गोद्रा स्टेशन जो है वो केरल में है या उड़ीसा में है? उड़ीसा में है। हाँ। उड़ीसा से वो लापता हो गया। तो अगर कोई उसके साथ मुलाकात हो गया तो इस नंबर से जोगाजोग करने कर दिया जाएगा, मतलब लोगों को पता चलेगा। যদি কোনো সদাশয় ব্যক্তিয়ে আছিকুল ইছলামৰ কোনো সন্ধান পায় তেন্তে 6001205848 নাইবা 8811971519 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰভাৱে আহ্বান জনায়। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নাম ৰিয়াজুদ্দিন, মোৰ ল'ৰা আছিকুল কেৰালাৰ পৰা আহা হাৰাই গ'ল। ক'ত হাৰাইছে? হারালে থানা জানুন দিছে, জানকী দিছো। ৰিপৰ্টাৰ লাইভ অসম।